তো আমাৰ সন্মুখত এইটো চেলা টানেল Check the mic and make sure it sound right, boys. নমস্কাৰ মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চাইছে তেনেহ'লে গম পাইছে মই বৰ্তমান আছোঁ টাৱাং ৰাইডত লাষ্ট ভিডিঅ'টোত মই ৰাইড কৰিছিলোঁ টাৱাঙৰ পৰা মাগলৈকে অলপ ৰাস্তা ইফাল সিফাল হৈছিলে ব্লাইণ্ডাৰ হৈ গৈছিলে সেইটো কাৰণে জোখতকৈ বেছি মানে ৰাইড কৰিব লগা হৈছিলে একচুৱেলি টাৱাঙৰ পৰা যদি চাওঁ মাগলৈকে 84-85 কিলোমিটাৰ সিমানে হয় বহুত বেছি নহয় কিন্তু মেইনলি আপুনি ৰাস্তাটো চাব লাগিব জঙৰ পৰা জঙলৈকে টাৱাঙৰ পৰা 32 কিলোমিটাৰ জঙৰ পৰা যেতিয়া আমি আহিছিলোঁ মাগলৈ তেতিয়া কিলোমিটাৰ আমাৰ হৈছিলে 64 কিলোমিটাৰ কিন্তু একচুৱেলি 64 কিলোমিটাৰ নহয় এইটো হৈছে 42 কিলোমিটাৰ মাগৰ পৰা জঙলৈকে 42 কিলোমিটাৰ আৰু এতিয়া বাজিছে এটা বাজিছে আৰু আমি ঘূৰি গৈ আছোঁ জাষ্ট এটা 10 মিনিটৰ ব্ৰেক লৈছোঁ আমাৰ আজি প্লেন আছে ইয়াৰ পৰা আমি গৈ পেলাই দিৰাঙত থাকিম দিৰাঙত ষ্টে কৰিম আৰু বহুত কিবা কিবি কাৰণত টাৱাঙৰ পৰা আমি ঘূৰি যাব লগা হ'ল যেনে বুমলা পাছলৈ যাব নোৱাৰোঁ বুমলা পাছ বন্ধ হৈ আছে তাৰপিছত আজি আকৌ চকা বন্ধ আছিলে কিবা কিবি এইবোৰ প্ৰব্লেমত সঁচাকৈ ভাবিলোঁ কি ইয়াৰ পৰা ওলাই দিওঁ নেক্সট সোনকালে আকৌ আহিম ভালকৈ এক্সপ্ল'ৰ কৰিম অলপ হাতত সময় লৈ আহিম তো আজিৰ ভিডিঅ'টোত আমি ৰাইড কৰিম ইয়াৰ পৰা দিৰাঙলৈকে দিৰাঙত এদিন থাকিম আৰু কালি চাওঁ সোনকালে উঠি আমি কি এক্সপ্ল'ৰ কৰিব পাৰোঁ দিৰাং মনস্ত্ৰী আৰু দিৰাঙৰ ওচৰে পাজৰে যিবোৰ জেগা আছে এক্সপ্ল'ৰ কৰিব পাৰিলে কৰিম কাৰণ লাষ্ট টাইম মই আহিছিলোঁ যোৱা বছৰো আহিছিলোঁ দিৰাঙত থাকি পেলাই গুচি গ'লোঁ বহুত ভালকৈ এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ বাকী আজি চাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমাৰ প্লেনৰ মতে যদি আমি ছাকচেছ হওঁ পোহৰে চাগে গৈ পেলাই দিৰাং পাম কিন্তু হয়তো পোহৰত নাপামগৈ কাৰণ পাহাৰীয়া ৰাস্তাত বহুত বেছি সময় লাগে তো তেনেহ'লে ইয়াৰ পৰা ওলাই দিওঁ বহুত বেছি সময় ইয়াতে নকৰোঁ কিন্তু আপোনালোকক যোৱাৰ আগত এটা ধুনীয়া ভিউ য'ত আমি ৰৈ আছোঁ ইয়াৰ ভিউটো দেখুৱাওঁ কিয়নো ইয়াত ৰৈ আছোঁ কিনো চাই আছোঁ তাকে দেখুৱাওঁ আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে এই ভিউটো চাই কেনে পালে আমি অলমষ্ট জং পাইছোঁহি ইয়াৰ পৰা আৰু 2-3 কিলোমিটাৰমান গ'লে আমি হাইৱেটো পাই যাম মানে আমি মানুহৰ সমাগমলৈ আহি যাম কিন্তু এই 2-3 কিলোমিটাৰ পোৱাৰ আগত আমি ইয়াৰ পৰা জং ৱাটাৰফলৰ যোনটো সৌন্দৰ্য দেখিছোঁ আপোনালোকেও এবাৰ চাওক আৰু আমাক কমেণ্ট কৰি জনাওক আপোনালোকে কেনেকুৱা পাইছে তো এইটো আমাৰ সন্মুখত হাইৱেটো আমি হাইৱে পাই গ'লোহি ইয়াৰ পৰা ৰাইট সাইডে গুচি গ'লে আমি আকৌ টাৱাং পামগৈ যেহেতু আমি গৈ আছোঁ দিৰাঙৰ ফালে সেইকাৰণে আমি ল'লোঁ লেফ্ট
এতিয়া আমি চিধা যাম দিৰাঙলৈ কিন্তু ইয়াৰ পৰা ওলোৱাৰ আগত আমি জঙত কৰিম লাঞ্চ ইয়াতে আমি খাই লওঁ যিহেতু আমি এতিয়ালৈকে একো খোৱা নাই চ' এতিয়া আমি জং পালোহি আমি বৰ্তমান জঙত আছো আমাৰ যিটো পাগৰ পৰা জহলৈকে যিটো চফাৰ যোনটো ৰাইড হ'ল সেইটো বৰ ধুনীয়া হ'ল আৰু অলপ চলপ অসুবিধাও আমি ৰাস্তাত পালোঁ যিহেতু আমাৰ ৰাস্তা ইফাল সিফাল হৈছিলে আৰু এতিয়া আমি ইয়াত লাঞ্চ কৰিলোঁ আৰু এতিয়ালৈকে মই কোনো ধৰণৰ খোৱা বোৱা কথা ভিডিঅ'ত কোৱা নাই একচুৱেলি মই ভাবি আছিলোঁ এটা মই ফুল গাইড ভিডিঅ' বনাম আৰু সেইটো মই বনামেই তাতে মই ধুনীয়াকৈ ক'ম কিন্তু আপোনালোকক তথাপিও মই কৈ দিওঁ আপোনালোকে যদি ইয়াত খুৱাব বিচাৰে তেনেহ'লে খোৱাটো মই ভাবোঁ যেন সদায় ভেজটো প্ৰিফাৰ কৰিব ভেজটো প্ৰিফাৰ কৰিবলৈ এইটো কাৰণে কৈছোঁ ইয়াতে যিবোৰ নন ভেজ আইটেম হয় সেইবোৰ আমাৰ অসমৰ পৰা আহে আৰু অসমৰ নিয়েৰেষ্ট লোকেশ্যন হৈছে টাৱাঙৰ পৰা তেজপুৰৰ পৰা ইয়াৰ যোনটো ডিষ্টেঞ্চ হয় এপ্ৰক্স 400 কিলোমিটাৰ ইয়াতে আহোঁতে তাৰমানে বস্তু ফ্ৰেছ হৈ নাথাকে গতিকে কেতিয়াবা মাছ চাছ সৰু সুৰাকৈ সেইবোৰ খাব পাৰে কিন্তু মই কেতিয়াও নকওঁ যেন আপোনালোকে ইয়াত পৰ্ক তাৰপিছত মটন চিকেন এইবিলাক খাব এইবিলাক ভুলতো খাব নালাগে কাৰণ একদম ফ্ৰেছ নহয় আৰু প্লাছ আপোনালোকৰ ৱেষ্টেজ অফ মানি আৰু লগতে বেমাৰ হোৱাৰ চান্সেছ বহুত থাকে গতিকে ইয়াত আহিলে খুব বেছি এটা অমলেট খাব আৰু নিৰামিষ ভাত খাব বাকী মানে অৰুণাচলত য'তে আহে অকল টাৱাং বুলিয়ে কোৱা নাই ধৰক ইয়াতে আপুনি ফাৰ্ম চাৰ্ম এইবোৰ নেদেখিব মুৰ্গী চুৰ্গী এইবোৰ চব আমাৰ অসমৰ পৰা আহে গতিকে অসমৰ পৰা ইয়ালৈ কি বস্তু আহিছে সেইটো গম পোৱা যায় আৰু চ' নন ভেজ প্ৰিফাৰ নকৰিব সদায় ভেজ খাব অমলেট এটা খাব পাৰে তো তেনেহ'লে ইয়াৰ পৰা আমি ওলাওঁ ইয়াতে আপোনালোকক ক'লোঁ আহিলে ইয়াতে সদায় ভেজ খাব অৰুণাচলৰ হওক বা যোন জেগাতে হওক এনেকুৱা হিলছ এৰিয়াত আহিলে ভেজে খাব লাগে ইয়াৰ পৰা এতিয়া আমি ওলাওঁ আমি দিৰাংলৈকে যাম যিহেতু আৰু দিৰাং পাওঁতে চাগে ৰাতি হৈ যাব কাৰণ 3টা ইয়াতে বাজিলে আৰু ইয়াৰ পৰা এতিয়া আহোঁতে যেতিয়া আমি চেলা পাছ হৈ আহিছিলোঁ এতিয়া চেলা টানেল হৈ যাম আৰু চেলা টানেল পাওঁতে লগভগ 1.5 ঘণ্টামান লাগিব চ' আমি ওলাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনে পালে জনাবলৈ নাপাহৰিব তো আৰু বেছি দূৰ নাই ইয়াৰ পৰা চেলাপাছলৈকে কিন্তু আমি চেলাপাছ হৈ নাযাওঁ এই আগৰ যোনটো পইণ্ট আপোনালোকে দেখিছে ইয়াৰ পৰা আমি ৰুট চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা যদি আমি চিধা গুচি যাওঁ তেনেহ'লে 7 কিলোমিটাৰ গৈ আমি পাম চেলাপাছ বাট আমি যাম ৰাইট চাইডে ইয়াৰ পৰা 1 কিলোমিটাৰ গ'লে আমি পাম চেলা টানেল যিহেতু আমি আহোঁতে চেলাপাছ হৈ আহিছিলোঁ সেইকাৰণে আমি চেলা টানেল হৈ যাম আৰু চেলা টানেলৰ যোনটো ৰাইডিং এক্সপিৰিয়েঞ্চ সেই ৰাইডিং এক্সপিৰিয়েঞ্চ ল'ম আপোনালোককো দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাব আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু আপোনালোকক মই এইটো কওঁ এই পইণ্টটোৰ পৰা যদি আমি চিধা যাওঁ মই ক'লোৱেই 7 কিলোমিটাৰ গ'লে চেলাপাছ পাম আৰু তেজপুৰলৈ ইয়াৰ পৰা 262 কিলোমিটাৰ তাৰপিছত টেঙালৈ 127 কিলোমিটাৰ দিৰাং হৈছে 61 কিলোমিটাৰ তেনেহ'লে ব'লক যাওঁ ৰাইডিং এক্সপিৰিয়েঞ্চ লওঁ চেলাপাছৰ এটা খুব ধুনীয়া এক্সপিৰিয়েঞ্চ পালোঁ তো আমাৰ সন্মুখত এইটো চেলা টানেল আহি পালোহি ভিজিবিলিটি একেবাৰে শূন্য টাইপৰ এনেকুৱা লাগিছে যেন ভিজিবিলিটি নাই আৰু এতিয়া সময় হৈছে 4:20 এনেকুৱা লাগিছে যে ৰাতিপুৱাৰ 4:20 সঁচাই বহুত ধুনীয়া এটা ফিলিং বহুত ধুনীয়া জেগা ৰাইজ আহিব লাগে এবাৰ স্পেচিয়েলি বাইকাৰ্ছ এইটোতো বাইকাৰ্ছৰ কাৰণে এটা ড্ৰিম জেগা বুলি কয় সকলোৱে মোৰো ধুনীয়া এক্সপিৰিয়েঞ্চ হৈ গ'ল আহি খুব ভাল লাগিলে
এতিয়া সময় হৈছে ইয়াৰ পৰা ওলোৱা আৰু আমি অলৰেডি ওলাই গৈছোৱে এআই আছিল চেলা টানেল আৰু ওচৰে পাজৰে যোনখিনি পৰিৱেশ হয় সেইখিনি আৰু বৰ্তমান আমি টাৱাং ক্ৰছ কৰিলো মানে যেতিয়াই আমি চেলা টানেলটো ক্ৰছ কৰি এইটো সাইডে গুচি আহিম সেইখিনি হৈছে ওয়েস্ট কামেং ডিস্ট্ৰিক্ট বৰ্তমান আমি ওয়েস্ট কামেং ডিস্ট্ৰিক্টত আছো আৰু এই জায়গাখিনিৰ যেটো ভিজিবিলিটি প্ৰায় জিৰো ভিজিবিলিটি বুলি ক'ব পাৰি এই ভিজিবিলিটিটো প্ৰায়টো সময়তে থাকে বছৰৰ প্ৰায়খিনি সময় এনেকুৱাই হৈ থাকে আৰু মই আজি গম পালো চেলা টানেল যোনটো হয় এটো ডিভাইড হৈ আছে মানে দুটা ভাগত বিভক্ত হৈ আছে যিখিনি এৰিয়া মই আপোনালোকক দেখালো এই এৰিয়াখিনি হৈছে দুইটা টানেলৰ মাজৰ এৰিয়া আৰু ইয়াতে মই আপোনালোকক কওঁ ইয়াতে ভিজিবিলিটি যেতিয়া জিৰোৰ নিচিনা প্ৰায় নথকাৰ নিচিনা সেই কাৰণে আপোনালোকে বাইক গাড়ী যেতিয়া ইয়াত চলাই সাৱধানে চলাব আৰু যোনটো সেকেন্ড টানেলটোৰ কথা কৈছিলো মোৰ সন্মুখত আছে এইটো দুনিয়া এটা এক্সপেৰিয়েন্স পালো এই ঠাইডোখৰত ৰাইড কৰি দুটা টানেলৰ এক্সপেৰিয়েন্স ললো আৰু বৰ্তমানও ভিজিবিলিটি জিৰো হৈ আছে আপোনালোকে দেখা পাইছে আৰু বৰ্তমান আমি আহি সেই পইণ্টত উপস্থিত হৈছো যোনটো পইণ্টৰ পৰা যোৱা দিনাখন আমি ৰাইট লৈ পেলাই চেলাটপৰ ফালে গৈছো আৰু এটা ইম্পৰ্টেন্ট কথা আপোনালোকে ভাবি চাব তলতে যদি ভিজিবিলিটি এনেকুৱা হৈ আছে তেনেহলে ওপৰলে চেলাটপৰ ফালে কি অৱস্থা হৈছে চাগে তো আমি ডিসাইড কৰিলো সাংগেত আজি থাকি দিম বুলি কাৰণ এটা ৰাতি হৈ গল সাংগেৰ পৰা যদি আমি ডিৰাঙলৈ যাওঁ তেনেহলে 37 কিলোমিটাৰ আৰু আমাৰ ৰাইড কৰিব লাগিলে হলে ৰাতি হৈ গল সেই গতিকে ডিসাইড কৰিলো আৰু যাওঁতেও এইটো হোমষ্টেতে আছিলো সাৰ্ভিস ভাল লাগিলে সেই কাৰণে ভাবিলো ইয়াতে থাকি দিওঁ তেনেহলে কালি এটা নতুন ভিডিঅ' ভিডিঅ' আপোনালোকক আকৌ লগ পাই আছো কালি আমি ৰাইড কৰিম আমি যাত্ৰা কৰিম সাংগেৰ পৰা তেজপুৰলৈকে আৰু এই যাত্ৰাত 38 কিলোমিটাৰ গৈ আমি পাম ডিৰাং তেনেহলে ডিৰাঙতো সৰুসুৰাকে যি পাৰো এক্সপ্লোৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ ভিডিঅ' চাই থাকিব মোৰ ভিডিঅ' চাই থাকিব আৰু আপোনালোকে লাইক এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোক মোৰ এই চেনেলটোত প্ৰথমবাৰ মোৰ এই ভিডিঅ' চাই আছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব থ্যাংক ইউ